এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল বিটি ব্লগ মই আজি গৈ আছোঁ নৰ্থ লখিমপুৰ ৰেলৱে ষ্টেচনৰ পৰা ডিব্ৰুগড় গৈ আছোঁ আৰু ট্ৰেইনটো এতিয়া আহি পালে ইয়াৰ পৰা জাৰ্নিটো ষ্টাৰ্ট কৰিম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আৰু গাইছ আমি এতিয়া গৈ আছোঁ আৰু জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ আৰু বাই বাই লখিমপুৰ গাইজ মই এতিয়া ভিতৰলৈকে গৈ আছোঁ আৰু মই যিহেতু S5 স্লিপাৰ S5ত মই বুক কৰিছোঁ আৰু ছিট নাম্বাৰ হৈছে 63 আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ছিটটো কেনেকুৱা ধৰণৰ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব গাইজ এইটো হৈছে 63 এইটো মোৰ ছিট আৰু স্লিপাৰ ছিটকেইটা এনেকুৱা ধৰণৰ আৰু ওপৰতো ছিট আছে আৰু ইফালেও ছিট আছে আজি মানুহ কমটি আহিছে মানে আৰু ইফালে মানুহ আছে পুৰা গাইজ আমি এতিয়া ট্ৰেইনত গৈ আছোঁ আৰু ট্ৰেইনত জাৰ্ণি কৰাটোৱে মজাটো বেলেগ আৰু আপোনালোকে কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব এয়া চাওক এইটো হৈছে স্লিপাৰ ছিট S5 মোৰ ছিটটো এইটো আমি ফাইনেলি ডিব্ৰুগড় ৰেলৱে ষ্টেচনলৈকে পালোঁ এয়া চাওক আৰু ষ্টেচনখনো আপোনালোকক দেখাব চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ ষ্টেচনখন বহুত ডাঙৰ এয়া চাওক গাইজ এয়া আৰু ইফালে চব দোকানকেইটা চব বন্ধ হৈ আছে এতিয়া ৰাতিপুৱা 2টা হৈ গ'ল চব বন্ধ হৈ আছে এয়া চাওক গাইজ ৰাতিপুৱা কফি খাই আছোঁ আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আৰু ভিডিঅ'টো চাই কেনে পাইছে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ